শিক্ষাগুৰুৰ এটা ডাঙৰ সমস্যা আৰু এই সমস্যা সমাধানৰ বাবে টিউটৰ বন্ধুসকলে বিভিন্ন সময়ত আন্দোলন কৰি আছে আৰু শিক্ষা বিভাগৰ দায়িত্বত থকা বিভিন্ন বিষয়াক লগতে শিক্ষামন্ত্ৰীকো সাক্ষাৎ কৰি আছে কিন্তু সুফল এতিয়াও আহি পোৱা নাই। আজি মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ টিউটৰ সন্থাই শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু ছাৰক সাক্ষাৎ কৰিছে আৰু সাক্ষাৎ কৰি বিভিন্ন বিষয়ত আলোচনা বিভিন্ন দাবী উত্থাপন কৰি স্মাৰকপত্ৰ প্ৰদান কৰিছে আৰু মুখ্যমন্ত্ৰী ছাৰে সেই দাবীসমূহ পূৰণ কৰাৰ বাবে আশ্বাস দিছে আৰু এই আলোচনা সুপ্ৰভু হৈছে বুলি বিষয়ববীয়াসকলে উল্লেখ কৰিছে আৰু যি কথোপকথন হৈছে টিউটৰ বন্ধুসকলৰ সন্থা আৰু শিক্ষামন্ত্ৰীৰ লগত যি কথোপকথন হৈছে আৰু সেইটো পজিটিভ হোৱা বুলি টিউটৰ বন্ধুসকলে ব্যক্ত কৰিছে। আপোনালোকে স্ক্ৰীনত সম্পূৰ্ণ ভিডিঅ'খিনি চাই লওক। চলিত বৰ্ষৰ 15 আগষ্টৰ ভিতৰত টিউটৰ সকলোলৈ আহিব পাৰে ভাল খবৰ। শুকুৰবাৰে শিক্ষামন্ত্ৰীক সাক্ষাৎ সদৌ অসম প্ৰাদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ সন্থাৰ টিউটৰসকলৰ দীৰ্ঘদিনীয়া সমস্যা আৰু অভাৱ অভিযোগৰ সম্পৰ্কে আলোচনাৰ বাবে শিক্ষামন্ত্ৰীয়ে আমন্ত্ৰণ জনাইছে টিউটৰ সন্থাৰ। শিক্ষামন্ত্ৰীক সাক্ষাৎ কৰি সন্তুষ্টি প্ৰকাশ টিউটৰ সন্থাৰ। সৌহাৰ্দ্যপূৰ্ণ আলোচনা হৈছে বুলি প্ৰকাশ টিউটৰ সন্থাৰ। টিউটৰৰ পৰা শিক্ষক নিযুক্তিৰ দাবী আছিল টিউটৰ সন্থাৰ। শীঘ্ৰেই টিউটৰসকলৰ এই সমস্যা সমাধান হ'ব বুলি আশ্বাস শিক্ষামন্ত্ৰী। আলোচনাটো খুব ফলপ্ৰসূ হৈছে আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি আজি খুব ভাল লাগিছে। তেখেতে আমাৰ গোটেই কথাখিনি হৃদয়গম কৰি লৈছে কিন্তু তেখেতে আমাক কথাখিনি গোটেইখিনি বুজ লৈ পেলাই তেখেতে বিভাগৰ লগত আলোচনা কৰি লগতে আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতো আলোচনা কৰি এটা ভাল সিদ্ধান্ত লৈ পেলাই 15 আগষ্টৰ ভিতৰত আমাৰ সমস্যাখিনিৰ ক্ষেত্ৰত কি ফল সেই ফলটো তেখেতে প্ৰকাশ কৰিম বুলি আজি আমাক কৈছে। আমি আশা কৰিম শিক্ষামন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত আমাক সহায় কৰি 15 তাৰিখে আমাৰ এটা ভাল ৰিজাল্ট ওলাব আৰু আমি সেইটোৱে আশা কৰিছোঁ। আমাৰ প্ৰথম দাবী আছিলে যে আমাৰ টিউটৰৰ পৰা টিচাৰ কৰিব লাগে, সেইটোৱে আমাৰ মূল দাবী আছিল। তাৰ লগতো আনুষংগিক আৰু কিছু দাবী আছিল। সেই দাবী গোটেইখিনি কথা ডিছকাশ্যন